উজনি অসমত থকা লোকসকলে নিশ্চয়কৈ অনুপ্ৰৱেশকাৰী বা আমি যাক মিয়া বুলি কওঁ সেই মিয়াৰ আগ্ৰাসনটো দেখা নাই কাৰণে আপোনালোকে অনুভৱ কৰাটো অলপ কঠিন কিন্তু আমি নিজে আগ্ৰাসন দেখিছোঁ আপোনালোকক এটাই মই অনুৰোধ ৰাখিম যে 1901 চনৰ সেন্সাস ৰিপৰ্টটো ওলাই ল'ব আৰু যোৱা 2011 চনৰ সেন্সাস ৰিপৰ্টটো ওলাই ল'ব অসমৰ ৰিলিজিয়াছ ডেমোগ্ৰাফি চাব কাষ্ট কমিউনিটিৰ ডেমোগ্ৰাফি চাব আৰু মানে এতিয়াৰ ডেমোগ্ৰাফি চাব এই ডেমোগ্ৰাফিটো চোৱাৰ লগে লগে আপোনালোকে গম পাব যে বৰপেটা ধুবুৰী নগাঁও এইবিলাকত কি ধৰণৰ জনগাঁথনিৰ পৰিৱৰ্তন হৈছে কিছু পৰিমাণে শিৱসাগৰ বা লখিমপুৰতো হৈছে কিন্তু সেই পৰিৱৰ্তনটো বেলেগ কিন্তু আপুনি যদি বাকি জিলা এখন গোৱালপাৰা ধুবুৰী বৰপেটা চাই তেতিয়া বুজি পাব যে অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে আগ্ৰাসনটো ক'ৰ পৰা হৈছে আৰু তেতিয়াই অনুভৱ কৰিব এইবিলাক আমি তথ্যগতভাৱে কোৱা কথা এয়া কোনো মানে আৱেগ সৃষ্টি কৰিবলৈ কোৱা কথা নহয় অসমৰ সেন্সাছে যিটো বস্তু দেখুৱাইছে সেইটো আমি কৈছোঁ